শিক্ষাৰ কাৰণে জেহাদ আৰম্ভ কৰিবলৈ সংখ্যালঘু ৰাইজক আহ্বান। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আমছুৰ কুজাৰপীঠ গলিয়া আঞ্চলিক সমিতি গঠন। নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ ওচৰৰ আমছুৰ কুজাৰপীঠ গলিয়া আঞ্চলিক সমিতি গঠনাৰ্থে মঙলবাৰে আবেলি 4 বজাত বিশিষ্ট সমাজকৰ্মী তথা এডভোকেট বৰহান আলী আহমেদৰ পৰক্ষিতত বিশাল সজাগতা সভা কুজাৰপীঠ মোল্লা বজাৰ প্ৰাংগণত অনুষ্ঠিত হয়। সভাখনত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে সম্প্ৰতি অসমত সংখ্যালঘু মুছলমানসকলে শিক্ষাৰ কাৰণে জেহাদ আৰম্ভ কৰিব লাগিব। নিজৰ ল'ৰা ছোৱালীৰ হাতত কাগজ কলম তুলি দি উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব বুলি চৰকাৰে মন্তব্য কৰে। উক্ত সভাত আগন্তুক বৰ্ষটোৰ কাৰণে সঞ্জীবুল ইছলাম মোল্লা সভাপতি, আমিনুল ইছলাম মোল্লা কাৰ্যকৰী সভাপতি, মহম্মদ আৰিফুল ইছলাম আৰু আৰিফুল ইছলাম সাধাৰণ সম্পাদক হিচাপে লৈ আমছুৰ কুজাৰপীঠ গলিয়া আঞ্চলিক সমিতিখন গঠন কৰে। ইয়াৰ পিছত নৱগঠিত আঞ্চলিক সমিতিক খনক সংবিধানৰ শপত বাক্য পাঠ কৰাই জিলা আমছুৰ সভাপতি সামিন খানে। বৰপেটা ৰোডৰ পৰা আলম চৌৰাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। অমানৱীয়ভাৱে এই মানুহখিনিক এটা যাযাবৰী জীৱন যাপন কৰাৰ উদ্দেশ্যে তেওঁ এটা অত্যাচাৰ কৰি আছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এজন মুখ্যমন্ত্ৰী হৈ মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰিব নাপায়। তেওঁ যিধৰণে মানুহখিনিক অচিনাকি, সন্দেহজনক, বিশেষ সম্প্ৰদায় এইবোৰ শব্দ যে কৈ আচলতে তেওঁৰ মুখ্যমন্ত্ৰীৰ যিটো পদমৰ্যাদা, মুখ্যমন্ত্ৰীৰ যিটো চকীখনৰ গৰিমা, সেই গৰিমাটো তেওঁ নষ্ট কৰিছে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই তেওঁ যি ধৰণে হিন্দু মুছলমান, তেওঁ যি ধৰণে বিশেষ সম্প্ৰদায় অমুক তমুক এইবিলাক শব্দ ইউজ কৰি আছে, আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নৈতিক অধিকাৰ নে মুখ্যমন্ত্ৰীৰ চকীখনত ধৰি ৰখাটো। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে সকলো দিশত বিফল হৈছে। চৰকাৰী আঁচনিত বিফল হৈছে, ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত বিফল হৈছে। মুখ্যমন্ত্ৰীয়ে হয়তো 26ৰ বৈতাৰণি পাৰ কৰিব নোৱাৰিব, হয়তো মুখ্যমন্ত্ৰীৰ চকীখন বেলেগে হয়তো টানি আছে। গতিকে এই ধৰণৰ কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীয়ে ভয় খায় তেওঁ আচলতে নিজকে সুৰক্ষিত কৰিবৰ কাৰণে বা হয়তো নাগপুৰক সন্তুষ্ট কৰিবৰ কাৰণে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সব টাৰ্গেট হিচাপে মুছলমানক টাৰ্গেট কৰি লৈছে। গতিকে এনেকুৱা ধৰণৰ কৰিব নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টকৈ কৈছোঁ যে মানুহৰ লগত আপুনি উচ্ছেদৰ নামত যি ধৰণে অন্যায় অত্যাচাৰ কৰি আছে, এইটোৱে এদিনাখন কিন্তু আপোনালোকক পাপে চুব। কাৰণ এজন মুখ্যমন্ত্ৰী হৈ মানুহৰ অন্য বস্তুৰ বাসস্থান দিয়াৰ দায়িত্ব হৈছে মুখ্যমন্ত্ৰী অভিভাৱক। সেইজন মুখ্যমন্ত্ৰীয়ে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈছে, মানুহৰ সপোনৰ ঘৰখন ভাঙি লৈ গৈ আছে। আজি ডাঙৰ ডাঙৰ আদানীক মাটি দিব, ডাঙৰ ডাঙৰ কোম্পানী, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী, বনিয়া গোষ্ঠীক আজি মাটি বিভিন্নজনে দখল কৰিছে। তাত মুখ্যমন্ত্ৰী বলডুজাৰ চলাৰ সাহস নাই। কিন্তু সাধাৰণ খাটিখোৱা দুখীয়া দৰিদ্ৰ বান গৰাখহনীয়াৰ কবলত পৰা বা প্ৰাকৃতিক দুৰ্যোগত ভূমি হেৰুওৱা সেই মানুহখিনিৰ ওপৰত যি নিৰ্মম অত্যাচাৰ কৰি এটা পেলেষ্টাইন সদৃশ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, এইটো অসমৰ কাৰণে এটা শুভ লক্ষণ নহয়, অহনি সংকেত এইটোৰ কাৰণে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ গাদীত থাকি মানুহখিনিক এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰি উচ্ছেদ বন্ধ কৰক। যদি চৰকাৰী ভূমি খালী কৰিব পাৰে মানুহখিনিৰ লগত আলোচনা কৰক, আলোচনা কৰি সমস্যাখিনি সমাধান কৰক আৰু মানুহখিনিক ভূমি দিয়াৰ ব্যৱস্থা কৰক। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংখ্যালঘু ছাত্ৰ এগৰাকী ডক্টৰ হ'লে তাৰ গা জ্বলি যায়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া হাজাৰ হাজাৰ সংখ্যালঘু ছাত্ৰৰ আজি উচ্ছেদৰ নামত স্কুলৰ পৰা বঞ্চিত কৰিছে, শিক্ষাৰ পৰা বঞ্চিত কৰিছে। এইজন মুখ্যমন্ত্ৰী এটা সংখ্যালঘু ৰাইজৰ ল'ৰা ছোৱালীৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে দুই ধৰণৰ কথা কিয় কয়? মুখ্যমন্ত্ৰী একফালেদি উচ্ছেদ কৰি ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছে, আকৌ কোনোফালেদি কৈ যে সংখ্যালঘু ছাত্ৰ ছাত্ৰী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। এই যে দুই ধৰণৰ এটা চৰিত্ৰ মুখ্যমন্ত্ৰীয়ে আচলতে কৰি আছে, এই দুই ধৰণৰ চৰিত্ৰ তেতিয়াই হয় যেতিয়াই এজন ৰজাই আচলতে মানে ভয় খাই ৰজাই যেতিয়া হতাশগ্ৰস্ত হয়, তেতিয়া এই ধৰণৰ কথা হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে হতাশগ্ৰস্ত হৈ এই ধৰণৰ কামবিলাক কৰি আছে। গতিকে আমি আজি সভাৰ জৰিয়তেও ৰাইজৰ জৰিয়তে আহ্বান জনাইছোঁ, সকলোকে মানুহ হিচাপে গণ্য কৰক, সকলোকে অসমীয়া হিচাপে গণ্য কৰক। হিন্দু মুছলমান ভাগ নকৰিব। হিন্দু মুছলমান ভাগ কৰি হয়তো আপুনি ৰাজনৈতিকভাৱে আজি সুৰক্ষিত হৈ থাকিব, কিন্তু অসমখনৰ যি আহিব লগা প্ৰজন্ম, এই প্ৰজন্মৰ কাৰণে কিন্তু আপুনি এটা ক্ষতিকাৰক বিষবাষ্প বিয়পাই থৈ যাব, যিটো আহিব লগা প্ৰজন্মৰ কাৰণে আমাৰ কাৰণে ক্ষতি হ'ব। গতিকে আমি হিন্দু মুছলমান হিচাপে জীয়াই থাকিব বিচাৰোঁ না, আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছোঁ, আমি অসমীয়া জাতি হিচাপে ইয়াত জীয়াই থাকিব বিচাৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো অসমবাসী ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাম যে মুখ্যমন্ত্ৰীয়ে যি জাল পাতিছে হিন্দু মুছলমানৰ, এই জালত যাতে আমি কোনেও ভৰি নিদিওঁ। মুখ্যমন্ত্ৰীয়ে যি ধৰণে দৰিদ্ৰ মানুহক মানে অন্যায় আৰু অত্যাচাৰ কৰি মানুহখিনিক পুলিচৰ দ্বাৰা গুলি কৰি মাৰি আছে, ঘৰ ভাঙি দি আছে বলডুজাৰ দি, ইয়াৰ প্ৰতিবাদ আমি কৰোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যি অসমখনক আজি প্ৰতাৰণা কৰি আছে, তাৰ প্ৰতিবাদ আমি কৰি অসমখন আমি সুৰক্ষিত কৰি ৰাখোঁ। এই আহ্বান মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ৰাইজক ৰাখিছোঁ। ঠিক আছে।